আমি এতিয়া উপস্থিত আছো অহুদৰ পাহাৰৰ ওচৰত। ইয়াতে অহুদৰ যুদ্ধ সংঘটিত হৈছিল আৰু এতিয়া আমি যি পাহাৰত থিয় দি আছো এই পাহাৰৰ নাম হৈছে জবলে ৰুমাত। এইখন পাহাৰ জবলে ৰুমাত পাহাৰ হয়। এই জবলে ৰুমাত পাহাৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 50 জন তীৰন্দাজ ৰাখিছিলে আৰু তেওঁলোকক হুকুম কৰিছিল যে যেতিয়া মোৰ পৰৱৰ্তী হুকুম নাহে তেতিয়া তোমালোকে এই পাহাৰখন এৰি নাযাবা। প্ৰথম পৰ্যায়ত বিপক্ষৰ বাহিনী এইফালৰ পৰা আহিছিল, ইফালৰ পৰা তেওঁলোকে আক্ৰমণ কৰি তেওঁলোকক প্ৰতিহত কৰিছিল। কিন্তু যেতিয়া যুদ্ধত জয়ী হোৱা বুলি ভাবি 40 জন তীৰন্দাজ ইয়াৰ পৰা নামি গ'ল, পিছফালৰ পৰা খালিদ বিন ৱালিদ ৰাদিয়াল্লাহু আনহুৰ বাহিনী অৰ্থাৎ বিপক্ষৰ যি লিডাৰ আছিল তেখেতে সুযোগ বুজি প্ৰথমতে 10 জনক শ্বহীদ কৰে, তাৰপিছত বাকী কেইটাকো শ্বহীদ কৰে। প্ৰায় 70 জন সাহাবী ইয়াতে শ্বহীদ হয় আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মুবাৰকো। আমি এতিয়া উপস্থিত আছো অহুদৰ পাহাৰৰ ওচৰত। ইয়াতে অহুদৰ যুদ্ধ সংঘটিত হৈছিল আৰু এতিয়া আমি যি পাহাৰত থিয় দি আছো এই পাহাৰৰ নাম হৈছে জবলে ৰুমাত। এইখন পাহাৰ জবলে ৰুমাত পাহাৰ হয়। এই জবলে ৰুমাত পাহাৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 50 জন তীৰন্দাজ ৰাখিছিলে আৰু তেওঁলোকক হুকুম কৰিছিল যে যেতিয়া মোৰ পৰৱৰ্তী হুকুম নাহে তেতিয়া তোমালোকে এই পাহাৰখন এৰি নাযাবা। প্ৰথম পৰ্যায়ত বিপক্ষৰ বাহিনী এইফালৰ পৰা আহিছিল, ইফালৰ পৰা তেওঁলোকে আক্ৰমণ কৰি তেওঁলোকক প্ৰতিহত কৰিছিল। কিন্তু যেতিয়া যুদ্ধত জয়ী হোৱা বুলি ভাবি 40 জন তীৰন্দাজ ইয়াৰ পৰা নামি গ'ল, পিছফালৰ পৰা খালিদ বিন ৱালিদ ৰাদিয়াল্লাহু আনহুৰ বাহিনী অৰ্থাৎ বিপক্ষৰ যি লিডাৰ আছিল তেখেতে সুযোগ বুজি প্ৰথমতে 10 জনক শ্বহীদ কৰে, তাৰপিছত বাকী কেইটাকো শ্বহীদ কৰে। প্ৰায় 70 জন সাহাবী ইয়াতে শ্বহীদ হয় আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত আমি এতিয়া উপস্থিত আছো অহুদৰ পাহাৰৰ ওচৰত। ইয়াতে অহুদৰ যুদ্ধ সংঘটিত হৈছিল আৰু এতিয়া আমি যি পাহাৰত থিয় দি আছো এই পাহাৰৰ নাম হৈছে জবলে ৰুমাত। এইখন পাহাৰ জবলে ৰুমাত পাহাৰ হয়। এই জবলে ৰুমাত পাহাৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 50 জন তীৰন্দাজ ৰাখিছিলে আৰু তেওঁলোকক হুকুম কৰিছিল যে যেতিয়া মোৰ পৰৱৰ্তী হুকুম নাহে তেতিয়া তোমালোকে এই পাহাৰখন এৰি নাযাবা। প্ৰথম পৰ্যায়ত বিপক্ষৰ বাহিনী এইফালৰ পৰা আহিছিল, ইফালৰ পৰা তেওঁলোকে আক্ৰমণ কৰি তেওঁলোকক প্ৰতিহত কৰিছিল। কিন্তু যেতিয়া যুদ্ধত জয়ী হোৱা বুলি ভাবি 40 জন তীৰন্দাজ ইয়াৰ পৰা নামি গ'ল, পিছফালৰ পৰা খালিদ বিন ৱালিদ ৰাদিয়াল্লাহু আনহুৰ বাহিনী অৰ্থাৎ বিপক্ষৰ যি লিডাৰ আছিল তেখেতে সুযোগ বুজি প্ৰথমতে 10 জনক শ্বহীদ কৰে, তাৰপিছত বাকী কেইটাকো শ্বহীদ কৰে। প্ৰায় 70 জন